সদৌ দামোদৰ সংঘৰ আজি তেখেতসকলে বিশেষভাৱে ইয়াত আমাৰ বৈষ্ণৱ শৈৱ শাক্ত সকলো ধৰ্মৰ মাজত একাগ্ৰ ভক্তি আৰু আমাৰ বেদান্ত যিটো ধৰ্মৰ ধাৰণা সেই দৰ্শনৰ গুৰু দেৱ দামোদৰ দেৱৰ 537তম জন্ম জয়ন্তী পালন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি তেখেতসকলে বিভিন্ন কাৰ্যসূচীৰ লগতে এখন ধৰ্মালোচনী সভা অনুষ্ঠিত কৰিছে। আচলতে ভাৰতীয় সনাতন ধৰ্মক পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম হিচাপে কোৱাৰ বহুকেইটা কাৰণ আছে। তাৰ ভিতৰত প্ৰথম কাৰণ হ'ল যে পৃথিৱীৰ সকলো ধৰ্মৰ দৰ্শন ভাৰতীয় সনাতন ধৰ্মত সংপৃক্ত হৈ আছে। দ্বিতীয় কথা হ'ল যে প্ৰকৃতিৰ বিবিধতা আছে আৰু সেই বিবিধতাক ভাৰতীয় সনাতন ধৰ্মই স্বীকাৰ কৰে আৰু সেইকাৰণে ভাৰতীয় সনাতন ধৰ্মতে গছ গছনিৰ পৰা তৰু তৃণ পশু পক্ষীৰ পৰা জীৱ জন্তুৰ পৰা ৰ'দ বতাহ বৰষুণ যিমান আছে এই বিষয়বিলাক সকলোকে পূজা পাৰ্বণ বা উপাসনা কৰাৰ প্ৰৱণতা আছে। ভাৰতীয় সনাতন ধৰ্মৰ বেদ বেদান্ত উপনিষদ পুৰাণ মহাভাৰত ৰামায়ণ ভাগৱত গীতা এই ধৰ্মগ্ৰন্থবিলাকৰ ভিতৰত অকল যে ঈশ্বৰ কেন্দ্ৰিকেই নহয়, তাত মানৱ জীৱনৰ জীৱন পদ্ধতি আৰু জীৱন যাপনৰ সকলো কথা সন্নিৱিষ্ট হৈ আছে। আমাৰ মানুহে বৰ্তমান ধৰ্ম অকল ঈশ্বৰ কেন্দ্ৰিক কৰিবলৈ লৈছে, কিন্তু ধৰ্ম অকল ঈশ্বৰ কেন্দ্ৰিকেই নহয়, ধৰ্ম মানৱ জাতিৰ জীৱন যাপনৰ এটা পদ্ধতিও। গতিকে এই দুটা কথাৰ সামঞ্জস্য ৰাখি ধৰ্মক আগুৱাই লৈ গ'লে ঈশ্বৰৰ যিটো আশীৰ্বাদ সেইটোতো পাবই, আমাৰ ব্যক্তি আৰু সমাজ আৰু দেশৰ মাজত এটি সুন্দৰ ব্যৱস্থা সুন্দৰ মানৱীয় সমাজ এখন গঢ় লৈ উঠিব, সেইটো মোৰ বিশ্বাস। আজি আমাৰ সদৌ বংশৰ দামোদৰ সংঘৰ সৌজন্যত আমাৰ ৰাৱণবৈ বাৰগোপাল নামঘৰত আমাৰ মহাপ্ৰভু শ্ৰী শ্ৰী দামোদৰ দেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন কৰিছোঁ, 537তম তিথি। গতিকে এইটোত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। যোৱাকালি আমাৰ কিবা কিবি কাৰ্যসূচী গৈছে, শোভাযাত্ৰা, বন্তি প্ৰজ্বলন আৰু আজিও ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণেৰে আমি কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আমি গুৰুজনাৰ দিশত এতিয়া ধৰ্মালোচনী সভা আমাৰ চলি আছে আৰু ৰাইজ যথেষ্টখিনি আমাৰ আজিৰ সভাত আহিছে। আমি ভাবিছোঁ যে গুৰুজনাৰ প্ৰচাৰ আৰু প্ৰসাৰ আমি এই তিথি পালন উদ্দেশ্যতে আমি যেন সাফল্যমণ্ডিত হ'ব পৰা নাই আৰু আমাক যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ থলী আছে, য'ত আমি বৰ্তমান যুৱ প্ৰজন্মকে আমি এই দিশত কিছু আকৃষ্ট কৰিব লাগে। সেই দিশটো যেন আমি বৰ্তমান এৰাই চলা আমাৰ এটা ধাৰণা হয় যে আৰু তেওঁলোকো আকৃষ্ট হ'ব বৰকৈ বিচৰা নাই। সেই দিশটো আমি কিমান পাৰোঁ আমি বিজ্ঞসকলে জ্যেষ্ঠসকলে অহোপুৰুষাৰ্থ কৰি দামোদৰ দেৱৰ ধৰ্ম যিটো ধৰ্ম মহান ধৰ্ম সনাতন ধৰ্ম, এই ধৰ্মটোৱে আমি যাতে প্ৰচাৰ কৰিব পাৰোঁ প্ৰসাৰ কৰিব পাৰোঁ তাৰ ওপৰত আমি বেছি গুৰুত্ব আৰোপ কৰিব লাগে, এইটো মই ভাবোঁ। আৰু মই দামোদৰ দেৱৰ এই সদৌ বংশৰ দামোদৰ সংঘ দীৰ্ঘায়ু হওক এইটো মই কামনা কৰিছোঁ আৰু আজিৰ ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ।